জনসমুদ্ৰত পৰিণত হল টিংৰাই খেলপথাৰ নাচিবাগী নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ডিগবৈত বিজেপিৰ বৃহৎ সভা নাচি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলাৰ ৬টা বিধানসভা সমষ্টি সামৰি ডিগবৈ টিংৰাই ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছক পুনৰ লুঙি ধুতি কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী কংগ্ৰেছলে লুঙি ধুতি আৰু কম্বল বিলাওক আমি ৰাইজৰ বাবে অৰুণোদয় আঁচনি বিলাইছো এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় কংগ্ৰেছলে হাতৰ চিহ্ন বদলি কৰি লুঙিৰ চিহ্ন দিলেহে ভাল ফল লাভ কৰিব ডিগবৈৰ পৰা বৃষসাগৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেচন কাৰ্ডত আপোনালোকে 60 টকা পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো আমাৰ যাৰ যাৰ ঘৰত গ্যাস কানেকশন আছে কাৰ গ্যাস কানেকশন আছে হাত দাঙক আৰু ওপৰত নাই কাৰো গ্যাসৰ কানেকশন কাৰ আছে হাতখন অলপ দাঙি ধৰক লাভ হ'ব ইয়াৰ পৰা যাৰ যাৰ ঘৰত গ্যাস কানেকশন আছে 1000 টকা দি গ্যাস কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গ্যাসৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গ্যাসৰ দামো আমি 300 টকা কমাই দিব পাৰো নিৰ্বাচন অসমত 2 তাৰিখে 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰতিখন জিলাতে এখন কৰি সভা কৰাৰ বাবে মই চেষ্টা কৰিম আজি ধেমাজি আৰু তিনিচুকীয়া জিলাত দুখন সভাত অংশগ্ৰহণ কৰিলোঁ অহাকালি শিৱসাগৰ আৰু লখিমপুৰ জিলাত দুখন মিটিং আছে যিমানখিনিলৈকে পাৰোঁ অহা 5 তাৰিখলৈকে সিমান স্থানত যাবৰ কাৰণে চেষ্টা কৰিম স্যাৰ কংগ্ৰেছে অভিযোগ কৰিছে যে বিজেপিক জিকাবলৈ নতুন আজমলৰ জন্ম হৈছে সেইজন অখিল গগৈ কি ক'ব চাওক অখিল গগৈৰ ওপৰত মোৰ স্থিতিটো আপোনালোকে জানেই আগৰ পৰা গতিকে অখিল গগৈ কংগ্ৰেছ তেওঁলোকে আজি কাজিয়াও কৰিব কালি লগো হৈ যাব গতিকে তেওঁলোকৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লাভ নাই কিন্তু এটা কথা ঠিক যে তেওঁলোকৰ যিটো স্বভাৱ যি ধৰণে কাজিয়া কৰে স্বভাৱ চৰিত্ৰ অসমৰ মানুহে দেখিছে আৰু সেইকাৰণে অসমৰ মানুহে কংগ্ৰেছ বা আন দলক বিশ্বাস নকৰে ভাৰতীয় জনতা পাৰ্টিৰ লগতে আছে নৰেন্দ্ৰ মোদীৰ লগতে আছে আৰু আমাকে ভোট দিব আজমল বাহিনীৰ পৰা জপিয়াৰ পৰিছিল আজমল নাইতো ইলেকশ্যনত এবাৰতো মই দেখাও নাই আজমল নাহেও নেকি অহাই মই জানাততো কোনো কেম্পেইনত অহা নাই এতিয়ালৈকে কিন্তু জপিয়াই পৰিলেও পৰিব সেইবোৰ জেগাততো আমাৰ ইমান প্ৰভাৱো নাই গতিকে আমি তাৰ পৰা তাতে মোৰ মিটিঙো নাই তাতে তেনেকুৱা কথাও নাই হ'ব